নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএমভি গাইড ইউটিউব চেনেললৈ নৱোদয় বাছনি পৰীক্ষা 2026 চনৰ বাবে বহুত এটা ডাঙৰ খবৰ আছে সকলো মাজত আজি এই ভিডিওটো দি পেলাই দিব বিচাৰিছো এনেকুৱা ডাঙৰ খবৰ আছে যে ক'ব গলে আমাৰ যেটো নৱোদয় বাছনি পৰীক্ষা 25-26 বৰ্ষৰ বাবে ফৰ্ম ফিলআপ হে ফৰ্ম ফিলআপটো ইতিমধ্যে আহি গৈছে আপোনালোকৰ মাজত ফৰ্ম ফিলআপটো আহিছে এটা যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 5ত আছে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব কেনেকৈ কৰিব কি কৰিব কোড কৰিব গোটেইখিনি বস্তু মই দেখাইছো এই ভিডিওটোতে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে ভালকে চাওক কোনটো বয়সৰ পৰা কেতিয়া বয়সলৈকে দিব পাৰিব আৰু এটা বিশেষ কথা ক'ব বিচাৰিছো ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে নুচোৱাকে নাযাব গলে আপোনাৰে লোকচান আৰু যাতে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে বস্তুবিলাক চাই যাতে আপোনালোকৰ সুবিধা হয় সেইকাৰণে মই এই ভিডিওটো বনাইছো আৰু কোনটো বয়সৰ পৰা কোনটো বয়সলৈ দিব পাৰিব কোন ক্লাছত দিব পাৰিব গোটেইখিনি বিষয় মই কম পাৰিলে কাগজত লিখি থৈ দিয়ক বহি এখনৰ লৈ আনক কাগজ এখন লৈ আনক আপোনাৰ ল'ৰা বা ছোৱালী কাগজত লিখি থৈ দিয়ক যে অমুক বয়সৰ পৰা এটো বয়সৰ ল'ৰা ছোৱালী দিব পাৰিব অমুকে দিব পাৰিব এজনে দিব পাৰিব সেই ইনফৰমেশন সেই খবৰখিনি আপোনালোকে লিখি থৈ দিয়ক ঠিক আছে লিখি থৈ দিয়ক বহি এখনত লিখি থৈ দিয়ক নহলে আপোনালোকৰ খেলিমেলি লাগিব পিছতকে আকৌ কি হৈছে কি নহয় আমি গমেই নাপালো এটো নহয় যাতে এটা মই খবৰ দিছো আপোনালোকক গম পাবলৈ ভিডিওটো চাইছে এতিয়া বস্তুখিনি লিখি থৈ দিয়ক ঠিক আছে তো পোনপ্ৰথমতে এটা বস্তু দিব বিচাৰিছো তো এখন পোষ্টাৰ দেখিছে আপোনালোকে যি সকলে আমাৰ লগত ক্লাছ কৰা নাই আমাৰ লগত অনলাইন ক্লাছ যি সকল ছাত্ৰ ছাত্ৰীয়ে কৰা নাই সেই ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটা ভাল খবৰ দিছো আৰু এটা ভাল খবৰ দ্বিতীয়টো ভাল খবৰ যি সকলে ক্লাছ কৰিছে তোমালোকৰটো ক্লাছ চলি আছে তোমালোকৰটো ৰেগুলাৰ ক্লাছ চলি আছে বেচ 1 বেচ 2 বেচ 3 ইংলিশ মিডিয়াম বেচ তোমালোকৰ বেচ 1 ৰ পৰা লৈ 4টা বেচৰ আমাৰ ক্লাছ চলি আছে এতিয়ালৈ যি সকলে ক্লাছ লৈছা ঠিক আছে এটো খবৰ তোমালোকৰ বাবে নহয় এটো খবৰ যি সকলে ক্লাছ লোৱা নাই সেই ছাত্ৰ ছাত্ৰী সকলৰ বাবে অহা 2-3-4 আজি হল 1 তাৰিখ অহা 2-3-4 জুনত ঠিক আছে অহা 2-3-4 জুনত আমি এটা বিনামূলীয়া 3 দিনীয়া ফ্ৰী ক্লাছ এটা আনিছো আপোনালোকৰ বাবে অহা জুনৰ 2-3-4 এটা বিনামূলীয়া ফ্ৰী ক্লাছ আনিছো আপোনালোকৰ বাবে এটো বিশেষকৈ অসমীয়া মিডিয়ামৰ ক্লাছ হ'ব অসমীয়া মানসিক দক্ষতা আৰু পাটিগণিত বা অংক হেগিটা ক্লাছ হ'ব ঠিক আছে আৰু ক্লাছৰ সময়টো কি হ'ব ৰাতি 7টা বজাত ঠিক আছে ৰাতি 7টা বজাত আমাৰ ক্লাছটো হ'ব আৰু ইয়াতে দিয়া ফোন নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিবা ঠিক আছে ফোন কৰিলে কেতিয়াবা ফোন উঠাব নোৱাৰিব পাৰো মই কাৰণ এতিয়া ফোনটা বাজি আছে মই ভিডিওটো কৰিছো এফালে দেখিছো মই ফোনটা বাজি আছে এই তেনেকুৱা টাইপত বস্তু হয় কাৰণে কেতিয়াবা ফোন উঠাব নোৱাৰিব পাৰো ফোন এবাৰ কৰি চাবা ঠিক আছে ফোনটো এবাৰ কৰি পেলাই হোৱাটছএপত লগ মেছেজটা দি দিবা আৰু আমাৰ নাম্বাৰটো সেভ কৰি থৈ দিবা জেএনভি গাইড বুলি ঠিক আছে এই নাম্বাৰটো সেভ কৰি থৈ দিবা কি বুলি সেভ কৰিবা জেএনভি গাইড বুলি নাম্বাৰটো সেভ কৰি থৈ দিবা ঠিক আছে মই ডাঙৰকে নাম্বাৰটো দেখাই দিছো তোমালোকক হা তো এইটো বস্তু তোমালোকৰ আমাৰ জেএনভি গাইডৰ ফালৰ পৰা অহা ঠিক আছে অহা 2-3-4 তাৰিখে আমি এটা ফ্ৰী ক্লাছ আনিছো যি সকলে আমাৰ লগত ক্লাছ লোৱা নাই আমাৰ লগত জড়িত হোৱা নাই তো তোমালোকৰ বাবে এটা ভাল খবৰ আছে যি সকলে আমাৰ লগত জড়িত হৈছে তোমালোকে মেছেজ নিদিবা কোদে তোমালোকৰটো ক্লাছ চলি আছে যি সকলে আমাৰ লগত ক্লাছ কৰি আছে তো তোমালোকৰটো ক্লাছ চলি আছে তো তোমালোকে মেছেজ নিদিবা কিন্তু ঠিক আছে যি সকলে নতুনকৈ ভাবিছে ক্লাছ লম বা কেনেকেনো অনলাইন ক্লাছটো কৰে অনলাইনতনো কি পঢ়ায় হেতু বিষয় যদি তোমালোকে জানিব বিচাৰা এই নাম্বাৰটো তোমালোকে হোৱাটছএপত মেছেজ দি দিবা কি দিবা মেছেজ নিজৰ নামটো দিবা আৰু ঘৰ ক'ত হেতু দিবা ঠিক আছে এতিয়া আমি মেইন বস্তুটো লৈ আহোঁ মেইন বস্তুটো হ'ল যে এটা নৱোদয় বাছনি পৰীক্ষা যেটো ফৰ্ম ফিলআপ ঠিক আছে যেটো তোমালোকৰ ফৰ্ম ফিলআপ হ'ব গৈ আছে নৱোদয় বাছনি পৰীক্ষা এতিয়া ফৰ্ম ফিলআপটো কেতিয়া আৰম্ভ হৈছে ফৰ্ম ফিলআপটো যোৱা মে 30 তাৰিখে আৰম্ভ হৈছে ঠিক আছে যোৱা মে 30 তাৰিখে ফৰ্ম ফিলআপটো আৰম্ভ হৈছে আৰু এটো বস্তু লিখি লওক দে কাগজত আপোনালোকে লিখি লওক তোমালোকে ষ্টুডেন্টছ লিখি লোৱা বা মা দেউতা সকলে যদি গাৰ্জেনে কৰে চাই আছে আপোনালোকে কাগজত লিখি লওক দে কাগজত একদম লিখি লওক মিছ নকৰিব ঠিক আছে মিছ নকৰিব বস্তুবিলাক নহলে আপোনালোকৰ খেলিমেলি হ'বগে পিছতকে বহুতে মোক ফোন কৰে ফৰ্ম ফিলআপ হৈ যোৱাৰ পিছত স্যাৰ আমি গমেই নাপালো হেতু যাতে নহয় কিন্তু আপোনালোকৰ হা সেই কাৰণে আপোনালোকে ভালকে কাগজত লিখি লওক বস্তুটো এতিয়া চাওক 30 মে ফৰ্ম ফিলআপ আৰম্ভ হৈ গল ঠিক আছে আজি হল 1 জুন 30 মে ৰাতি আহিছে প্ৰায়
তাৰিখৰ এনেকুৱা টাইপত আহিছে মই আজি 1 তাৰিখে জনাই দিছো আপোনালোকক বস্তুখিনি তো আপোনালোকৰ ফৰ্ম ফিল আপটো আহিছে 30 মে ঠিক আছে ফৰ্ম ফিল আপটো কৰিব কোড কৰিব কেনেকৈ কৰিব কৈ আছো ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 29 জুলাই ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 29 জুলাই আৰু নৱোদয় বাছনি পৰীক্ষা আমাৰ অসমৰ নৱোদয় বিলাকত কেতিয়া আছে ডিসেম্বৰ 13 তাৰিখে ঠিক আছে মই লিখি দিছো 13 ডিসেম্বৰত 13 ডিসেম্বৰত আমাৰ নৱোদয় বাছনি পৰীক্ষাটো আছে ঠিক আছে আমাৰ নৱোদয় বাছনি পৰীক্ষা কেতিয়া আছে 13 ডিসেম্বৰত আমাৰ নৱোদয় বাছনি পৰীক্ষাটো হ'ব অসমৰ বিদ্যালয়সমূহত নৱোদয় বিদ্যালয়সমূহৰ বাবে 13 ডিসেম্বৰ ডেট দিছে ঠিক আছে ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 29 জুলাই 29 জুলাই লিখি লওক ফৰ্ম ফিল আপৰ লাষ্ট ডেট 29 জুলাই ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া আমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 29 জুলাই ঠিক আছে ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 29 জুলাই ফৰ্ম ফিল আপৰ পৰীক্ষাৰ ডেট কোনদিনা পৰীক্ষা আছে পৰীক্ষা হল 13 ডিসেম্বৰ পৰীক্ষা হা 13 ডিসেম্বৰ পৰীক্ষা কিন্তু তোমালোকৰ ঠিক আছে মনত ৰাখিবা লিখি লোৱা বহিত লিখি লোৱা এতিয়া সবতছে ডাঙৰ বস্তুটো বিষয় মই কৈ আছো কোনটো বয়সৰ কোন চনৰ বা কোন চনৰ ভিতৰত লৰা ছোৱালী নৱোদয় পৰীক্ষা দিব পাৰিব 2015 দিব পাৰিব নে 13 দিব পাৰিব নে 14 কিমান দিব পাৰিব মই যেনেকৈ কৈ আছিলো 1 মে ঠিক আছে 1 মে 2014 ঠিক আছে 1 মে 2014 ৰ পৰা এফালে জুলাই 2016 31 জুলাই 2016 লকে 1 মে 2014 ৰ পৰা 31 জুলাই 2016 ৰ ভিতৰত যাৰ ডেট অফ বাৰ্থ পৰিছে হে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব পাৰিব এতিয়া বহুতে ক'ব যে স্যাৰ মোৰ লৰাটোৰ ডেট অফ বাৰ্থ 30 এপ্ৰিল 2014 30 এপ্ৰিল 2014 মই পৰীক্ষা দিব পাৰিম নে নোৱাৰে আপোনালোকে পৰীক্ষা দিব আপোনালোকে কি পৰীক্ষা দিব নোৱাৰে কাৰণ 1 মে ভিতৰত আহা নাই ঠিক আছে কাৰণ কি হল 1 মে ভিতৰত আহা নাই বুজিছে কাৰণ কি হৈছে 1 মে ভিতৰত আহা নাই হেতু বস্তু এতিয়া হে এদিন বাঢ়ি থাকিলেও আপোনালোকক নিদিয়ে কিন্তু এদিনও যদি বাঢ়ি থাকে কি হল এদিনও যদি বাঢ়ি আছে মানে 1 মেতকৈ এদিন বেছি হৈ আছে তেও আপোনালোকক নিদিয়ে পৰীক্ষা দিব নিদিয়ে ডেটটো লিখি লব 1 মে 2014 ৰ পৰা 31 জুলাই 2016 স্টুডেন্টস তোমালোকে লিখি লোৱা বা অভিভাৱকসকলে যদি চাই আছে আপোনালোকে লিখি লওক বস্তুটো দে নহলে বস্তুটো খেলি মেলি লাগিব বা পাহৰি যাব যাতে আপোনালোকে নাপাহৰে সেইভাবে মই বস্তুটো লিখি লব দিছো আপোনালোকক দে 1 মে 2014 পৰা 31 জুলাই 2016 ডেট অফ এইখিনি ডেটৰ ভিতৰত যোন আছে আপোনালোকে দিব পাৰিব এটা আপোনালোকে নিজে ভাবক আপোনাৰ লৰা বা ছোৱালীজনী কোনটো ডেট অফ বাৰ্থত আছে আপোনালোকে নিজে ভাবক এটা ফেব্ৰুৱাৰী 2014 জানুৱাৰী 2014 মাৰ্চ 2014 এপ্ৰিল 2014 নহব এডমিশন ফৰ্ম ফিল আপ কৰিব নিদিয়ে সেইটো বস্তু আপোনাৰ এতিয়া 1 মে 2014 ৰ পৰা 31 জুলাই 2016 লৈকে আপোনালোকৰ ফৰ্ম ফিল আপটো থাকিব মানে ডেট অফ বাৰ্থটো হ'ব এইখিনি ভিতৰত যদি সোমাইছে আপোনাৰ লৰা বা ছোৱালীজনী তেতিয়া পৰীক্ষা দিব পাৰিব আপোনাৰ ঠিক আছে এতিয়া চাওক এতিয়া মই কৈ আছো দে এতিয়া চাওক এতিয়া আমাৰ লাগিব যে কি লাগিব এতিয়া আপোনালোকে কোড ফৰ্ম ফিল আপ কৰিব এতিয়া মই কৈ আছো এটা ফৰ্ম ফিল আপ কোড কৰিব ফৰ্ম ফিল আপটো আপোনালোকে কম্পিউটাৰ দোকানত গৈ পেলাই কৰিব যেনেকৈ আপোনালোকে আধাৰ কাৰ্ড বনাইছে যেনেকৈ পান কাৰ্ড বনাইছে যেনেকৈ ভোটাৰ কাৰ্ড বনাইছে যেনেকৈ আপোনালোকে বেলেগ আঁচনি বিলাকৰ বাবে যেনেকৈ ফৰ্ম ফিল আপ কৰে বা যেনেকৈ চাকৰিৰ কাৰণে ফৰ্ম ফিল আপ কৰে একদম একেটা ৰাস্তাতে আপোনালোকে ফৰ্ম ফিল আপটো কৰিব লাগিব মানে কম্পিউটাৰ দোকানত গৈ পেলাই ধুনীয়াকৈ ফৰ্ম ফিল আপটো কৰিব এতিয়া ফৰ্ম ফিল আপৰ কাৰণে কি লাগিব আপোনাৰ এতিয়া ঠিক আছে ফৰ্ম ফিল আপৰ কাৰণে কি লাগিব ঠিক আছে এতিয়া ফৰ্ম ফিল আপৰ কাৰণে আমি যদি চাওঁ আমাৰ কি লাগিব আমাৰ আধাৰ কাৰ্ডখন লাগিব কাৰ আধাৰ কাৰ্ড লাগিব
আপোনাৰ ল'ৰা বা ছোৱালীজনী আধাৰ কাৰ্ডখন লাগিব আপোনাৰ ঠিক আছে আপোনাৰ ল'ৰা বা ছোৱালীজনী পাছপোৰ্ট ফটো এখন লাগিব পাছপোৰ্ট ফটো কম্পিউটাৰ দোকানত গৈ পেলাই উঠি ল'ব পাৰিব ঠিক আছে পাছপোৰ্ট ফটো কম্পিউটাৰ দোকানত গৈ পেলাই উঠি ল'ব পাৰিব ল'ৰা বা ছোৱালীজনী পাছপোৰ্ট ফটো লাগিব গাৰ্জেনৰ মাক দেউতাকৰ সহি লাগিব ঠিক আছে ফৰ্ম এখন থাকিব ঠিক আছে ফৰ্ম এখন থাকিব সেই ফৰ্মখন মই দেখাই আছো ফৰ্মখন কেনেকুৱা প্ৰকাৰৰ হ'ব সেই ফৰ্মখন মই দেখাই আছো সেই ফৰ্মখনত আপোনালোকে কি কৰিব লাগিব ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে কি পাব সেই ফৰ্মখন মই ফিল আপ কৰি আপোনালোকক দেখাই দিম ঠিক আছে ইয়াৰ পিছৰ ভিডিঅ'টো মই সেই ফৰ্মখন আপোনালোকক ফিল আপ কৰি দেখাই দিম ঠিক আছে ইয়াৰ পিছৰ ভিডিঅ'টো ফৰ্মখন আপোনালোকে ফিল আপ কৰা মই দেখাই দিমগে সেই ফৰ্মখনত আপোনাৰ ল'ৰা বা ছোৱালীজনী ফটোটো লাগিব ল'ৰা বা ছোৱালীজনীৰ নামটো লিখিব লাগিব আপোনাৰ সহি লাগিব আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ সহি লাগিব আপোনাৰ হেডমাষ্টাৰ সহি লাগিব আৰু 3 4 5 কোনটো বছৰত পঢ়িছিলে সেই বস্তুখিনি ভালকে তাত বহাব লাগিব মই ধুনীয়াকৈ এটা ভিডিঅ' দি আছো এই ভিডিঅ'টোৰ পিছত সেই ভিডিঅ'টোত আপোনালোকে গম পাই যাব ঠিক আছে ক্লিয়াৰলি সব বস্তু আপোনালোকে গম পাই যাব খালি আপোনালোকে হঠাৎ নহব মানে হে নাৰ্ভাছ নহব যে ফৰ্ম ফিল আপ হৈছে কিবা হৈছে কোনে বহুত দিন সময় আছে লাষ্ট ডেট আমাৰ 29 জুলাই বহুত দিন সময় আছে আমাৰ 2 মাহ হাতত আমাৰ সময় আছে ধুনীয়াকৈ আপোনালোকে কৰক খালি 29 জুলাই নৰব দেই ফৰ্ম ফিল আপটো যিমান পাৰে 10 তাৰিখৰ আগত কৰি দিব 10 তাৰিখৰ আগত আপোনাৰ কৰি দিব ফৰ্ম ফিল আপটো ঠিক আছে 10 তাৰিখৰ আগত ফৰ্ম ফিল আপটো কৰি দিব এতিয়া আপোনাৰ আৰু এটা বস্তু লাগিব মই লিখি দিছো ইয়াতে PEN এটো কি বস্তু পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ পেন পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ বুলি কোৱা যায় তো এই সংখ্যাটো লাগিব সৰকাৰী স্কুলৰ ষ্টুডেন্ট সকলৰ লগত থাকেই বাকি প্ৰাইভেট স্কুলৰ ষ্টুডেন্ট সকলৰ লগতো থাকে আৰু আপোনালোকে এই সংখ্যাটো কোড পাব এই নাম্বাৰটো কোড পাব আপোনাৰ যিখন স্কুলত আপোনাৰ ল'ৰা বা ছোৱালীজনী পঢ়ি আছে সেই স্কুলখনৰ প্ৰিন্সিপালৰ ওচৰত আপোনালোকে কি পাব পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ পাব ঠিক আছে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ কোড পাব আপুনি পঢ়ি থকা ল'ৰা বা ছোৱালীজনী ওচৰত পাব আপোনালোকে ঠিক আছে এই বস্তুটো আপোনাৰ লাগিব তো এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা যদি আপুনি OBC হয় যদি আপুনি ST হয় যদি আপুনি SC হয় তেতিয়া হলে কিন্তু আপুনি ST জেগাত ST দিব OBC জেগাত OBC দিব SC জেগাত SC দিব মই ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকক ভালকে মই গাইড কৰি দিম ভিডিঅ'টো ভালকে চাব এই ভিডিঅ'টো ভালকে চাই থাকক এতিয়া আপোনালোকে শেষলৈ তাৰ পিছত এতিয়া যদি মই আৰু এটা বস্তু কওঁ আপোনালোকৰ যেহেতু আধাৰ নাম্বাৰ এতিয়া যাৰ যাৰ আধাৰ নাম্বাৰ নাই যাৰ যাৰ আধাৰ কাৰ্ড নাই ইয়াত এটা পইণ্ট দিয়া আছে এপ্লাই আপোনাৰ পেৰেণ্টছৰ মাক দেউতাকৰ ঠিক আছে মাক দেউতাকৰ আধাৰ কাৰ্ডেদিও এপ্লাই কৰিব পাৰিব মানে যাৰ ল'ৰা ছোৱালী আধাৰ নাম্বাৰ বা আধাৰ কাৰ্ড নাই সেই ল'ৰা ছোৱালীসকলে নিজৰ মাক দেউতাকৰ আধাৰ কাৰ্ডেদিও এপ্লাই কৰিব পাৰিব ঠিক আছে সেইটো বস্তু তাৰ পিছত যাৰ যাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডেদি এপ্লাই কৰিব লাগিব এতিয়া এইখিনি বস্তু হ'ল ঠিক আছে তাৰ পিছত provisional registration allowed with parents residential certificate যাৰ যাৰ আধাৰ কাৰ্ড নাই সেইটো এটা অপচন দি আছে যাৰ যাৰ ষ্টুডেন্টৰ আধাৰ কাৰ্ড নাই মাক দেউতাকৰ ৰেসিডেন্সিয়েল সাৰ্টিফিকেট ঠিক আছে বাট মাস্ট বি আধাৰ সাবমিটেড লেটাৰ ঠিক আছে এইখিনি বস্তু বা আধাৰ কাৰ্ডও দি এপ্লাই কৰিব পাৰে বা নহলে মাক দেউতাকৰ স্থায়ী প্ৰমাণপত্ৰ বেলেগ বেলেগো বস্তু হ'ব পাৰে যেনেকৈ আমাৰ ভোটাৰ কাৰ্ড এখনো হ'ব পাৰে তাত আমাৰ প্ৰমাণপত্ৰটো থাকে আমাৰ PRC খনো আমাৰ প্ৰমাণপত্ৰ হয় সেই তেনেকৈ স্থায়ী প্ৰমাণপত্ৰ বা আমাৰ সাৰ্কুল অফিচৰ পৰা এখন প্ৰমাণপত্ৰ পোৱা যায় সেই কিখন দি পেলাই আমি এপ্লাই কৰিব পাৰো যাৰ যাৰ আধাৰ কাৰ্ড নাই যাৰ যাৰ আধাৰ কাৰ্ড আছে টেনচন নাই ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা মোৰ ল'ৰাটো এবাৰ 4ত আছে এপ্লাই কৰিম নোৱাৰে মোৰ ল'ৰাটো 3ত আছে নোৱাৰে মোৰ ল'ৰাটো 6ত আছে নোৱাৰে আপোনাৰ ল'ৰা বা ছোৱালীজনী ক্লাস কিমানত হ'ব লাগিব ক্লাস 5ত হ'ব লাগিব ঠিক আছে কোনটো ক্লাসত হ'ব লাগিব ক্লাস 5ত হ'ব লাগিব ক্লাস 5ত পঢ়ি থকা হ'ব লাগিব এই বছৰ 2025 বৰ্ষত ক্লাস 5ত পঢ়ি থকা হ'ব লাগিব আপোনাৰ ল'ৰা বা ছোৱালীজনী 2025 বৰ্ষত কি হ'ব লাগিব 2025 বৰ্ষত কি কৰিব লাগিব ক্লাস 5 পঢ়ি থকা হ'ব লাগিব 2025 বৰ্ষত ক্লাস 5 পঢ়ি থকা হ'ব লাগিব আপোনাৰ ল'ৰা বা ছোৱালীজনী
যদি 6ত আছে এপ্লাই কৰিলো কেনসেল কৰিব আপোনাৰ এপ্লাই যদি কৰিছে 6ৰ পৰা কেনসেল কৰিব আপুনি সিট পালেও সিট নিদিয়ে বা আপোনাক সিটে পৰীক্ষাত বহিবলৈকে নিদিব সেই কাৰণে সেই বস্তুখিনি আপোনালোকে যাতে নকৰে আপোনালোকৰে প্ৰবলেম হ'বগে পিছলৈ ঠিক আছে সেই কাৰণে অলপ বস্তুখিনি ভালকে চাওক লিখি লওক হা মই আকবা কৈ দিছো আমাৰ কি লাগিব পার্মানেন্ট এডুকেশন নাম্বার লাগিব ঠিক আছে পেন পার্মানেন্ট এডুকেশন নাম্বার যেটো পেন বুলি কোৱা যায় ঠিক আছে পেনটো কি বুলি কোৱা যায় পার্মানেন্ট এডুকেশন নাম্বার বুলি কোৱা যায় আমাৰ ঠিক আছে এই নাম্বাৰটো কি হয় আমাৰ এই নাম্বাৰটোত আমাৰ পার্মানেন্ট এডুকেশন নাম্বাৰটো ক'ত পোৱা যায় আমাৰ স্কুলৰ পৰা পোৱা যায় যিখন স্কুলত আপোনাৰ ল'ৰা ছোৱালী পঢ়িব প্ৰাইভেটে হওক অথবা গভৰ্ণমেণ্টে হওক ঠিক আছে প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক এই স্কুলখনৰ তাত আপোনালোকে প্ৰিন্সিপালক সুধিলে পার্মানেন্ট এডুকেশন নাম্বাৰটো আপোনালোকে পাই যাব ইয়াত ঠিক আছে পার্মানেন্ট এডুকেশন নাম্বাৰটো তাৰ পৰা পাই যাব প্ৰিন্সিপালৰ পৰা আপোনালোকে পাই যাব ঠিক আছে সেই কাৰণে আপোনালোকে খেলিমেলি নকৰিব এইটো বস্তু বহুত এটা ইম্পৰ্টেন্ট বস্তু হয় পার্মানেন্ট এডুকেশন নাম্বাৰটো আমাৰ এটো নহলে পিছতকে কিন্তু আপোনালোকক সিট নিদিয়ে এটো কথা মন ৰাখিব আপোনালোকে তাৰ পিছত এতিয়া আমাক ইউ প্ৰাইভেট স্কুলৰ পৰা দিব পাৰিম নে নোৱাৰিম যে খুদি থাকে বহুতে মই এতিয়াই ক্লিয়াৰ কৰি দিছো গভৰ্ণমেণ্ট স্কুলৰ পৰা দিব পাৰিব খালি প্ৰাইভেটৰ পৰা দিব পাৰিব নে নোৱাৰে প্ৰাইভেটৰ পৰা পাৰিব যদি আপোনালোকৰ পার্মানেন্ট এডুকেশন নাম্বাৰটো থাকে ঠিক আছে যদি পার্মানেন্ট এডুকেশন নাম্বাৰটো থাকে এটো ফৰ্ম ফিলআপৰ সময় লাগিব দে পার্মানেন্ট এডুকেশন নাম্বাৰটো আৰু এডমিশনটো লাগিব আৰু ইউডাইস বুলি এটা থাকে ইউডাইস নাম্বাৰ বুলি এটা বস্তু এটা থাকে এই বস্তুটো কিন্তু প্ৰাইভেট স্কুলৰ এডমিশনৰ সময়ত লাগিব প্ৰাইভেট স্কুলৰ পৰা জুনে জুনে যায় এই ষ্টুডেন্ট সকলৰ এডমিশনৰ সময়ত লাগিব কিন্তু ঠিক আছে এই বস্তুটো এডমিশনৰ সময়ত লাগিব ঠিক আছে এডমিশনৰ সময়ত কিন্তু এই পার্মানেন্ট এডুকেশন নাম্বাৰৰ লগতে ইউডাইসটো লাগিব আমাৰ এই দুটা বস্তু হলে হ'ব বাকি বেলেগ আমাৰ একো নালাগে আৰু এতিয়া আৰু এটা ইম্পৰ্টেন্ট বস্তু হল ইম্পৰ্টেন্ট বস্তুটো হল যে আমাৰ এতিয়া যেটো এসটি সাৰ্টিফিকেট বা এসসি সাৰ্টিফিকেট বা ওবিসি সাৰ্টিফিকেট জি থাকে এই এসটি এসসি ওবিসি সাৰ্টিফিকেট খন আপোনালোকৰ এতিয়া নালাগে এতিয়া কোনো দৰকাৰ নাই এসটি এসসি ওবিসি সাৰ্টিফিকেট খন এতিয়া আপোনালোকৰ জাস্ট আপুনি হয় নহয় হেখিনি জনালে হল এসটি এসসি ওবিসি যদি হয় আপুনি কাষ্ট যদি লব বিচাৰে তেতিয়া হলে কিন্তু সাৰ্টিফিকেট খন এডমিশনৰ সময়ত লাগিব এডমিশনটো আপোনাৰ এপ্ৰিল মাহত হ'ব বিহুৰ আখে-পাখে বা বিহুৰ আগত হ'বগে সেই এপ্ৰিলত কিন্তু আপোনালোকৰ এসটি এসসি ওবিসি যেটো কাষ্ট আছে কাষ্ট সাৰ্টিফিকেট কিন্তু দিব লাগিব কাষ্ট সাৰ্টিফিকেট নিদিলে কিন্তু আপোনালোকৰ খেলিমেলি হ'ব যদি খেলিমেলি হয় তেতিয়া হলে সিটটো কেনসেল হৈ যায় হেতু কথা মন ৰাখিব ঠিক আছে সেইখিনি বস্তু কথা মন ৰাখিব কিন্তু আপোনালোকে ঠিক আছে এইখিনি কথা বস্তু কথা মন ৰাখিব এতিয়া আৰু এটা ইম্পৰ্টেন্ট বস্তু সেম ডিস্ট্ৰিক্টৰ কথাটো প্ৰসংগটোত আইছো মই এতিয়া আপোনাৰ যদি ষ্টুডেন্টজন হল এতিয়া মই এনে এটা উদাহৰণ দিছো এতিয়া ঠিক আছে যোৰহাট ডিস্ট্ৰিক্টৰ ঠিক আছে আপুনি থাকে যোৰহাট ডিস্ট্ৰিক্টত ঠিক আছে আপোনাৰ আধাৰ কাৰ্ড বা পিআৰসি গুটেইখিনি যোৰহাট ডিস্ট্ৰিক্টত আছে আপোনাৰ লৰা বা ছোৱালীজনী পঢ়ে কিন্তু গোলাঘাট ডিস্ট্ৰিক্টত আপোনাৰ লৰা বা ছোৱালীজনী পঢ়ে গোলাঘাট ডিস্ট্ৰিক্টত কাৰণ ঘৰৰ ওচৰতে গোলাঘাট ডিস্ট্ৰিক্ট 2 কিলোমিটাৰতে ইফালে গলে গোলাঘাট ডিস্ট্ৰিক্ট গোলাঘাটত এখন স্কুল আছে তাতে পঢ়ে মোৰ লৰা বা ছোৱালীজনী পাৰিম নে আপুনি নোৱাৰে নবোদয়ত এডমিশন দিব নোৱাৰে এনেকুৱা কেছত আপুনি দিব নোৱাৰে এনেকুৱা কেছত নোৱাৰে আপোনাৰ লৰা বা ছোৱালীজনী পঢ়িব লাগিব যোৰহাট ডিস্ট্ৰিক্টত থাকিব লাগিব আধাৰ কাৰ্ড পিআৰসি হেবিলাক সব যোৰহাট ডিস্ট্ৰিক্ট হ'ব লাগিব আৰু এইখিনি বিষয় আৰু বিশেষ যদি আপোনালোকে জানিব বিচাৰে মোৰ লগত এইখিনি খবৰ আছে আমাৰ লগত এইখিনি খবৰ আছে আপোনালোকে নবোদয়ত গৈ পেলাই বস্তুখিনি ক্লিয়াৰ কৰিব পাৰিব এটা বহুতে আমাক সুধি থাকে যে স্যাৰ কিবা এটা কৰি দিয়ক কিয় দিয়ক আমি একো কৰিব নোৱাৰো আমি হল আপোনালোকক খবৰ দিয়া মানুহ আপোনালোকক পঢ়ুৱা মানুহ আপোনালোকৰ ল'ৰা ছোৱালীক গাইড কৰা মানুহ আপোনালোকৰ ল'ৰা ছোৱালীক যাতে সিটটো পায় তাৰ কাৰণে গাইড কৰা মানুহ আমি এতিয়া বাকি কোনেও একো কৰিব নোৱাৰে আপোনালোকে এইখিনি বিষয় নবোদয় বিদ্যালয় প্ৰিন্সিপাল বা স্কুলত গৈ অথৰিটিক
তাত গৈ পেলাই সুধিব লাগিব যে এনেকুৱা কথা এটা হৈছে মোৰ ঘৰ হ'ল শিৱসাগৰ ডিস্ট্ৰিক্ট মোৰ ছোৱালীজনী বা ল'ৰাটো পঢ়ে ডিব্ৰুগড় ডিস্ট্ৰিক্টত কি কৰিম এতিয়া তো তাৰ পৰা আপোনাক বস্তুখিনি ক'ব পাৰিব নোৱাৰে কি কৰিব নোৱাৰে সেইখিনি বস্তু আপোনাক ক'ব আমি এখানে যিখিনি ইনফৰমেশন পাইছো যিখিনি ৰুল যিখিনি নিয়ম সেই নিয়মটো আমি সহজ ভাষাত আপোনাক মই বুজাই দিছো এটা ক'ব গলে সেইটোৱে সিম্পল কথা এটা কোনবা যদি আপোনাৰ গোলাঘাট ডিস্ট্ৰিক্টত এতিয়া এনেকুৱা কেছ থাকে বহুতো এনেকুৱা ষ্টুডেন্ট পাইছো যে আপুনি বহুত দিনৰ পৰা গোলাঘাট ডিস্ট্ৰিক্টতে আছে গোলাঘাট ডিস্ট্ৰিক্টতে আপুনি পঢ়ি আছে ছোৱালীজনী ল'ৰাটো আৰু আপুনি 10 বছৰ বা 5 বছৰ 2 বছৰ 3 বছৰ পৰা এখন ডিস্ট্ৰিক্টত আপুনি আছে মই এনে গোলাঘাট কৈছো আপোনাৰ নিজৰ যেটো হয় খালি ঘৰ আপোনাৰ বেলে এখন ডিস্ট্ৰিক্টত অন্য এখন ডিস্ট্ৰিক্টত আপোনাৰ ঘৰটো তেতিয়া কিন্তু আপুনি যদি পিআৰসি এপ্লাই কৰে সেই ডিস্ট্ৰিক্টখনত পাই যায় কেতিয়াবা বা আধাৰ কাৰ্ডো আপুনি খলাই ল বুলি ক'লে খলাই লৈ আমি গাৰ্জেনক দেখিছো এইখিনি বস্তু আপোনালোকে যেনেকে সুবিধা যি আপোনালোকে ভাবে এটো কৰক খালি এটাই নিয়ম আপোনাৰ ল'ৰা বা ছোৱালীজনী সেম ডিস্ট্ৰিক্টত হ'ব লাগিব পঢ়াটো হ'ব লাগিব থকাটো হ'ব লাগিব আধাৰ কাৰ্ড বাকি পিআৰসি হক সেই বস্তুখিনিও তাতে হ'ব লাগিব ঠিক আছে বাকি ফৰ্ম ফিলআপত পিআৰসি নালাগে ফৰ্ম ফিলআপত অকল আধাৰ কাৰ্ড দি হৈ যাব আপোনালোকৰ বেলেগ একো নালাগে আপোনালোকৰ ঠিক আছে থুলমুলকে গুটেইখিনি বস্তু মই কৈ দিছো আপোনালোকক ফৰ্ম ফিলআপৰ লাষ্ট ডেট আমাৰ কেতিয়া আছিল সবতছে ইম্পৰ্টেন্ট এটা বস্তু লিখি লব দে যদি লিখা না যদি লিখি লব ফৰ্ম ফিলআপৰ আমাৰ লাষ্ট ডেট যদি মই আকৌবা কৈ দিছো ক'ত আছে ওকে মই ইয়াতে লিখিছিলো আমাৰ 29 জুলাই ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া 29 জুলাই ঠিক আছে 29 জুলাই ফৰ্ম ফিলআপৰ লাষ্ট ডেট আমাৰ 29 জুলাই ঠিক আছে 29 জুলাই আমাৰ লাষ্ট ডেট ডেট অফ বাৰ্থ কিমান হ'ব 1 মে 2014 পৰা 31 জুলাই 2016 1 মে 2014 পৰা 31 জুলাই 2016 লকে আমাৰ কি থাকিব ডেট অফ বাৰ্থটো জন্ম তাৰিখ আপোনালোকৰ এখিনি ভিতৰত যদি হয় তেতিয়া আপোনাৰ ল'ৰা বা ছোৱালীজনী পৰীক্ষাটো দিব পাৰিব আৰু নবোদয় বাছনি পৰীক্ষা কেতিয়া আছে সবতছে ডাঙৰ বস্তু হ'ল এতিয়া সবতছে ইম্পৰ্টেন্ট বস্তু হ'ল নবোদয় বাছনি পৰীক্ষা কেতিয়া আছে নবোদয় বাছনি পৰীক্ষা হ'ল 13 ডিসেম্বৰ 2025 13 ডিসেম্বৰ ঠিক আছে 13 ডিসেম্বৰ 2025 13 ডিসেম্বৰ এতিয়াৰ পৰা সময় নাই কিন্তু আমাৰ হাতত 6 মাহ সময় আছে খুব ভালকে আমি ব্যৱহাৰ কৰিব লাগিব এই 6 মাহ নেৰানেপৰা কষ্ট কৰিব লাগিব নেৰানেপৰা পঢ়িব লাগিব তেতিয়া হলেহে আমি সিটটো দখল কৰিব পাৰিম নহলে আমি সিটটো দখল কৰিব নোৱাৰিম ঠিক আছে আৰু এতিয়া মই সকলোকে আকৌবা কৈ দিছো আমাৰ ফ্ৰী গাইডেন্স সেশনটো আহি আছে অহা কালিৰ পৰা যি সকলে আমাৰ লগত ক্লাস লোৱা নাই লম বা এবাক চাই লওঁ কি হয় কি নহয় ইহঁতৰ ক্লাছত এখেতসকলৰ ক্লাছত কি হয় কি নহয় আহক এই নাম্বাৰটোত মেসেজ কৰিব বা স্ক্ৰিনতো মই নাম্বাৰটো দি দিম হোৱাটছএপৰ মেসেজ কৰিব ষ্টুডেন্টজনৰ নামটো লৈ ষ্টুডেন্টজনৰ মিডিয়াম ইংলিশ মিডিয়াম নে অসমীয়া মিডিয়াম সেই দুটা বস্তু লৈ পেলাই আপোনালোকে হোৱাটছএপত মেসেজ কৰিব স্ক্ৰিনত দিয়া নাম্বাৰটো আছে আমি 3 দিন কেনেকে পঢ়িবা কি কৰিবা কেনেকে কৰিবা কি কৰিলে কেনেকে সিটটো দখল কৰিবা গুটেইখিনি বস্তু দেখা দিম তাৰ লগতে আপোনালোকে গম পাব যে আমি ক্লাছসমূহ কেনেকে কৰো আমি ষ্টুডেন্টৰ লগত কিমান কষ্ট কৰি পঢ়া আমি ষ্টুডেন্টৰ লগত কিমানখিনি লাগো সেই বস্তুখিনি আপোনালোকে চাব পাৰিব এপাক আৰু জুনৰ 5 তাৰিখৰ পৰা 5 জুনৰ পৰা আমাৰ ক্লাছখিনি আৰম্ভ হ'ব 5 জুনৰ পৰা আমাৰ নতুন বেটছ আহিব অসমীয়া মাধ্যমৰ বাবে আৰু এফালে ইংলিশ মাধ্যমৰ কোনবা যদি আছে ইংলিশ মিডিয়ামৰ 5 জুলাইৰ পৰা আহিব আমাৰ নতুন ক্লাছ ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে 5 জুলাইৰ পৰা আমাৰ ক্লাছ আহিব অসমীয়া মিডিয়ামৰ কাৰণে 5 জুনৰ পৰা আমাৰ ক্লাছ আহিব ঠিক আছে ভালকে পঢ়া এতিয়া পৰা লাগা নেৰানেপৰা পঢ়িলে 100% তুমি সিটটো দখল কৰিব পাৰিবা আৰু মোক যাতে তোমালোকে জেএনভিৰ মুখত জেএনভি স্কুলৰ ফ্ৰন্টত গৈ পেলাই এনেকে এখন ফটো যাতে দিয়া মোক স্যাৰ মই জেএনভি সিটটো পালো বুলি ঠিক আছে হেতু বস্তু তোমালোকে কৰিব লাগিব এবাৰ আমাৰ ষ্টুডেন্ট সকলে পুৰা ফটো দি আছে যে স্যাৰ মই জেএনভি সিট পালো একদম ধুনিয়াকে হেতু বস্তু তোমালোকৰ পৰা মই বিচাৰিছো আৰু এতিয়া এটা কথা মই কৈ দিছো
নো খানা, নো পাৰ্টি, নো টিভি, নো মোবাইল, নো গেম, নো কাৰ্টুন, নো ইউটিউব, নো ৰিল, নো ইনষ্টা, নো ফেচবুক, অনলি JNV গম পালা? অনলি কি হ'ব? অনলি JNV ঠিক আছে? অনলি JNV এইটোৱে সময় লোৱা মাথাত তোমালোকে ঠিক আছে? মোৰ হিচাপত সকলোৱে বুজি পালা? কিবা যদি থাকে আপোনালোকৰ ভিডিঅ'টো 2বাৰমান চাই দিব, ক্লিয়াৰ হৈ যাব। এই ফোন নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰি দিব, গোটেই বস্তুখিনি আমি আপোনালোকক ফোন কৰি বুজাই দিম ঠিক আছে? কিবা যদি থাকে আৰু যাতে ডেট অফ বাৰ্থৰ বস্তুখিনি আপোনালোকে লিখি লয় ঠিক আছে? আৰু সোনকালে ফৰ্ম ফিল আপটো কৰকগে কম্পিউটাৰ দোকানত গৈ পেলাই ঠিক আছে? মোৰ হিচাপত এইখিনিয়ে আছিলে। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰিছোঁ প্ৰত্যেকজন ষ্টুডেণ্টে যাতে নিজৰ সপোনটো পূৰণ হয় JNV চিটটো পাবলৈ ঠিক আছে? এইখিনি আছিলে। ধন্যবাদ।